Dear students, welcome you all to RMT Info. Today in this video, we are going to discuss the question and answer of the lesson number 4, kindness from class 7, Sanjay English Reader 2. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে RMT Info লৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিবলৈ আগবাঢ়িছো ক্লাছ 7 Sanjay English Reader 2 ৰ lesson number 4, kindness পাঠটিৰ প্ৰশ্নোত্তৰসমূহ তোমালোকৰ সৈতে আলোচনা কৰিম গতিকে বলা বেছি পলম নকৰি আমি সেই প্ৰশ্নোত্তৰসমূহৰ মাজলৈ আগবাঢ়িছো এতিয়া question number 1 ৰ প্ৰশ্নটোৰ সমূহলৈ মন কৰা question number 1 ত কৈছে answer these questions to secure understanding তুমিনো কিমান বুজি পালা সেইখিনি মানে চাবৰ কাৰণে তুমি তোমাক এই প্ৰশ্নকেইটা উত্তৰ দিব কৈছে এই নম্বৰটো কি কৈছে চোৱা question number 1 ৰ এটো কি কৈছে when do Kashmiri vendors travel to cities to sell their goods কাশ্মীৰী বিক্ৰেতাসকল তেওঁলোকৰ বস্তুবিলাক বিক্ৰী কৰিবৰ কাৰণে চহৰলৈ কেতিয়া আহে এনসাৰটো কি হ'ব The Kashmiri vendors travel to cities to sell their goods when the rainy season comes to an end and winter is about to begin. বৰ্ষাকাল কেতিয়া আহে তেওঁলোক বৰ্ষাকাল যেতিয়া শেষ হয় আৰু শীতকাল যেতিয়া আৰম্ভণি হ'ব হয় সেইখিনি সময়তে কাশ্মীৰী ভেণ্ডৰ্ছ বিলাক চহৰবিলাকলৈ আহে বি নম্বৰত কি কৈছে why is it a hard life for the Kashmiri vendors কাশ্মীৰী ভেণ্ডৰ্ছ বিলাকৰ কাৰণে কাশ্মীৰী বিক্ৰেতা বিলাকৰ কাৰণে কিয় এইটো কষ্টকৰ জীৱন কিয় হয় it is hard life for the Kashmiri vendors because Kashmiri vendors bilakor kane etu kyo kostkor jibon hoy they walk around the city on foot carrying a bundle on their backs they stay in cheap hotels and spend the most of the time of the day remaining hungry and thirsty karon hihote pithit kapor topola loi sohor sariufale khoskahi ঘুৰি ফুৰে তেওঁলোকে হস্তিয়া হোটেলত থাকে আৰু দিনটো বেছিভাগ সময় তেওঁলোকে কি কৰে ভোকে পিয়াহে কটায় question number 6 Why was the author surprised when his brother-in-law called the vendors? লিখক কিয় আচৰিত হৈছিল যেতিয়া তেওঁৰ ভিনিহেকে সেই ভেণ্ডৰ্ছ কেজনক কাশ্মীৰ বিক্ৰেতা কেজনক যেতিয়া মাতিছিল কিয় লিখক আচৰিত হৈছিল এটা উত্তৰটো কি হ'ব The author was surprised when his brother-in-law called the vendors because কিয় আচৰিত হৈছিল যেতিয়া তেওঁলোকক মাতিছিল The author knew that লিখকে জানিছিল যে his brother-in-law needed nothing from them তেওঁৰ ভিনিহেকক তেওঁলোকৰ পৰা কোনো প্ৰয়োজন নাই সেই কথাটো জানি পেলাই তেওঁ কি হৈছিল আচৰিত হৈছিল তেওঁলোকৰ মতা দেখি ডি নম্বৰত কৈছে I felt sad and guilty at being a party of such behavior what does the word party mean here ইয়াত party বুলি কি party শব্দটোৰে কি বুজোৱা হৈছে the word party here means to take one side of a situation এটা পৰিস্থিতিৰ এটা পক্ষ লোৱাটোকে party বুলি বুজোৱা হৈছে ইয়াত what kind of behavior did he refer to তেওঁ কেনেকুৱা ধৰণৰ বিহেভিয়াৰৰ কথা কৈছে ইয়াতে The author knew that লিখকে জানিছিল যে his brother-in-law needed nothing তেওঁৰ ভিনিহেকক কোনো প্ৰয়োজন নাছিলে and called the vendors for no reason আৰু কোনো কাৰণ নোহোৱাকৈ বিক্ৰেতা কেজনক মাতিছিলে so the author did not like this kind of behavior সেইকাৰণে লিখকে এনেকুৱা ধৰণৰ বিহেভিয়াৰ বা এনেকুৱা ধৰণৰ আচৰণ কৰাৰ কাৰণে ভাল পোৱা নাছিলে এই নম্বৰ কোৱেশ্চনটো who was kind দয়ালু কোন আছিল what was his deed of kindness তেওঁ দয়াৰ কাম কি কাম কৰিছিল তেওঁ দয়া উপজি পেলাই কি কাম কৰিছিল the brother-in-law of the author was kind এতিয়া কোন দয়ালু আছিল লিখকৰ ভিনিহে মানে his deed of kindness was তেওঁ কেনেকুৱা ধৰণৰ দয়ালু কাম কৰিছিল was to offer some food to the vendors who visited their house তেওঁলোকৰ ঘৰত দেখা কৰিবলৈ অহা vendors কেজনক বিক্ৰেতা কেজনক মানে কিছুমান খাদ্য আগবঢ়াওঁতে তেওঁ কি আছিল deed of kindness অৰ্থাৎ দয়াৰ কাম কৰিছিল তেওঁ দয়া উপজি কৰা কাম আছিল Question number 2 লৈ মন কৰা Here is some information about the Kashmiri vendors and the author's brother-in-law. ইয়াত কিছুমান তথ্য দিয়া আছে কাৰ বিষয়ে কাশ্মীৰী ভেণ্ডৰ্ছ বিলাকৰ বিষয়ে আৰু কিহৰ বিষয়ে লেখকৰ brother-in-law অৰ্থাৎ ভিনিহেকৰ বিষয়ে Rewrite them in the correct columns according to what you have understood from the story. এতিয়া আমি কি কৰিব লাগে সেই কাশ্মীৰী ভেণ্ডৰ্ছ বিলাকৰ ক্ষেত্ৰত কোনখিনি কথা মানে ইয়াৰ ভিতৰত এই বক্সটোৰ ভিতৰত দিয়া কোনখিনি কথা কাশ্মীৰী ভেণ্ডৰ্ছ বিলাকৰ ক্ষেত্ৰত হ'ব ইয়াত লিখিব লাগে আৰু কোনখিনি কথা মানে ভিনিহেকৰ ক্ষেত্ৰত লিখকৰ ভিনিহেকৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব ইয়াতে লিখিব লাগে কথাখিনি আমাক এই বক্সটো দিয়া আছে দেখিছেনে এতিয়া ফাৰ্স্ট সেন্টেন্স চোৱা ask the vendors to show their goods কোনে দেখুৱাবলৈ কৈছিল ভেণ্ডৰ্ছ বিলাকক তেওঁলোকৰ বস্তুবিলাক দেখুৱাবলৈ কোনে কৈছিল ডেফিনেটলি কোনে কৈছিল লিখকৰ ভিনিহেকে কৈছিল গতিকে এই বাক্যটো আমি ইয়াত লিখি দিম মানে গতিকে যেহেতু এটো brother-in-law অৰ্থাৎ ভিনিহেকে কৈছিল গতিকে সেই লাইনটো আমি ইয়াত লিখিম সেই বাক্যটো তাৰ পিছত কৈছে travel second বাক্যটো চোৱাচোন second বাক্যটো কি কৈছে travel from Kashmir to different cities কাশ্মীৰৰ পৰা বিভিন্ন চহৰবিলাকলৈ তেওঁলোকে ভ্ৰমণ কৰে এতিয়া কোনে ভ্ৰমণ কৰে
সেই কথাটো কোনটোৰ ক্ষেত্ৰত হ'ব এই কাশ্মীৰী ভেণ্ডৰ্ছ বিলাকৰ ক্ষেত্ৰত যেহেতু হ'ব গতিকে আমি কাশ্মীৰী ভেণ্ডৰ্ছ বিলাকৰ কলমত লিখিম এনেধৰণে লিখকৰ ব্ৰাদাৰ ইন লৰ ক্ষেত্ৰত যিখিনি কথা হ'ব আমি এইটো কলমত লিখিম সোঁফালে কলমটোত আৰু যিটো কাশ্মীৰী ভেণ্ডৰ্ছ বিলাকৰ ক্ষেত্ৰত হ'ব সেইখিনি কথা আমি ইয়াত লিখিম মই ইয়াতে লিখি দিছোঁ তোমালোকে লিখি ল'বা পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ 3 নম্বৰত কৈছে ৰিএৰেঞ্জ দ্য সেন্টেন্সেছ according to the order in which events happen in a story and write them in your notebook এতিয়া কৈছে তোমাক কাহিনীটোত ঘটা কিছুমান ঘটনা ইয়াতে দিয়া হৈছে এতিয়া সেই ঘটনাবিলাক কি হৈছে এটা সিৰিয়েল অৰ্ডাৰ অৰ্থাৎ মানে একাধিক্ৰমে তোমাক সজাবলৈ কৈছা হয় যিটো আগত হ'ব লাগে হয়তো সেইটো পিছত আছে আৰু যিটো পিছত হ'ব লাগে সেইটো আগত আছে এতিয়া কোনটো কেনেধৰণে কোনটো আগত আহিব the two Kashmiri vendors came in to sell their goods এইটো ঠিকে আছে এইটো ফাৰ্ষ্টতে হ'ব হয়নে তাৰপিছত 2 নম্বৰত কি হ'ব এইটো যিটো হ'ব the vendors came in ভেণ্ডৰবিলাক সোমাই আহিছিলে তাৰপিছত কি হ'ল এনেধৰণে ঘটনাটো ক্ৰমবিলাক প্ৰকাশ কৰি পেলাই তুমি সেন্টেন্সবিলাক সজাই লিখিব লাগে মই ইয়াতে দি দিছোঁ 1 নম্বৰত কোনটো হ'ব 2 নম্বৰত কোনটো হ'ব তোমালোকে লিখি ল'বা এই সাইডতে লিখি দিছোঁ The question number 5 এই কথাখিনিলৈ মন কৰাচোন আসাম ইজ ফেমাস ফৰ অসম কিহৰ কাৰণে বিখ্যাত অসমত বহুত তেনেকুৱা হিষ্টৰিকেল প্লেচেছ আছে হয়নে গতিকে সেইবিলাকৰ কাৰণে অসম বিখ্যাত এতিয়া তোমালোকে ছবিটো চাই পেলাই তলত লিখিব লাগে এইটো কি হয় এইটো হয় ৰংঘৰ হয়নে ক'ত আছে শিৱসাগৰত আছে এইটো কাৰেংঘৰ হয়নে তাৰপিছত তেনেকৈ আৰু বাকী বস্তুবিলাকৰ নামো তোমালোকে লিখিব লাগে তলত মই লিখি দিছোঁ ইয়াতে এয়া কি হয় অসমৰ চাহ যিহেতু পৃথিৱীৰ বিখ্যাত গতিকে এয়া হৈছে টি গাৰ্ডেন তাৰপিছত এয়া কি অসমৰ এশিঙীয়া গড় হয়নে ৰাইনোচৰ্ছ তাৰপিছত এয়া কি কামাখ্যা টেম্পল আৰু এয়া হৈছে এছিয়ান এলিফেণ্ট চ' এইখিনি বস্তু অসমত পোৱা যায় অসম এইবিলাকৰ কাৰণে বিখ্যাত মই লিখি দিছোঁ তোমালোকে লিখি লোৱা পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6 লেটছ প্ৰেক্টিচ সাম গ্ৰামাৰ এতিয়া কিছুমান গ্ৰামাৰ অনুশীলন কৰোৱা হয় বুলি কৈছে ৱৰ্ক ইন প্ৰেয়াৰ্ছ হিয়াৰ আৰ সাম সেন্টেন্সেছ ইয়াত কিছুমান বাক্য দিয়া আছে ই সেন্টেন্সেছ হেজ এ সেকেন্ড সেন্টেন্স আফটাৰ ইট এতিয়া প্ৰতিটো বাক্যৰ পিছতে অন্য এটা বাক্য দিয়া আছে তোমাক কি আছে তাৰ লগতে এটা খালী ঠাই দিয়া আছে ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট ৱৰ্ডছ ওৱান ইজ ডান ফৰ ইউ এতিয়া এটা তোমাক কৰি দিছে খালী ঠাইটো ভৰাই সেকেন্ড বাক্যটো খালী ঠাইটো ভৰাই পেলাই তোমাক প্ৰথমটো কৰি দিছে বাকি কেইটা বাক্য বি সি আৰু ডি তুমি কৰিব লাগে এতিয়া এই শব্দবিলাক আমি ক'ত পাম এতিয়া বাক্যবিলাকত মানে খালী ঠাই ভৰাবলৈ ক'ৰ পৰা আনিম আমি এই যে দেখিছা মাই ইয়ৰ আৱাৰ হাৰ হিজ এইকেইটা শব্দৰ পৰা আমি সেই বাক্যকেইটা আমি পূৰ কৰিব লাগে হয়নে গতিকে এইকেইটানো কি হয় এইকেইটা হৈছে পজিটিভ ডিটাৰমিনাৰ্ছ বুলি কোৱা হয় এই পজিটিভ ডিটাৰমিনাৰ্ছ কেইটা লৈ পেলাই তুমি কি কৰিব লাগে সেই খালী ঠাইকেইটা ভৰাব লাগে এইবিলাক কি কোনো ব্যক্তি বা বস্তু বুজায় যিটোৰ লগত কি ই সম্পৰ্ক থকা বুজায় বা কাৰ হয় সেইটো বুজায় গতিকে এইবিলাক কোনোবা এটা নাউনৰ আগত ইয়াক ব্যৱহাৰ কৰা হয় এতিয়া চোৱা বি নম্বৰটোত কি আছে the wares were carried on the back of the younger vendor he carried the wares on ইয়াত কি হ'ব এইটো his সেকেন্ড বাক্যটোত কি হ'ব the author's brother-in-law called out the vendors he called them in to his house ইয়াত কি হ'ব his যিটো কি হ'ব the author was unhappy when the brother-in-law called in the Kashmiri vendors he thought I do not want to buy anything and was ইয়াত কি হ'ব my money এতিয়া চোৱা his bicycle বুলি কি তাৰ বাইচাইকেল অৰ্থাৎ তাৰ বাইচাইকেল বুলি আমি his শব্দটোৰ দ্বাৰা কি বুজালো বাইচাইকেলখন যে তাৰ অধিকাৰ আছে সেইটো কথা বুজালো হাৰ বাইচাইকেল কাৰ টায়াৰ বাইচাইকেল হয়নে গতিকে টায়াৰ বাইচাইকেল বুলি এই বাইচাইকেলখন যে টায়াৰ অধিকাৰ আছে সেই অধিকাৰ থকা কথাটো বুজায় অৰ্থাৎ পজিটিভ শব্দৰ অৰ্থ হৈছে কাৰোবাৰ অধিকাৰ থকা বা কাৰোবাৰ মালিকী স্বত্বৰ অধীন বুজি পাইছেনে বাৰু 7 নম্বৰত চোৱা ৰিড দ্য টেক্সট ওয়ান্স এগেইন ফাইন্ড আউট the nouns that have been qualified by possessive determinants and complete the table given below one example has been done for you এতিয়া এই আমি যদি টেক্সটখন আমি যদি কিতাপখন ভালকে পঢ়িছো তেতিয়া তোমালোকে তাতে পাবা যে কোনবিলাক নাউনক কোনবিলাক পজিটিভ ডিটাৰমিনাৰে কোৱালিফাই কৰিছে এতিয়া solves শব্দটো তোমালোকে যদি চোৱা তাতে পাবা ইয়াত দেয়াৰ পজিটিভ ডিটাৰমিনাৰটোৱে কোৱালিফাই কৰিছে হয়নে এতিয়া যদি আমি চাওঁ বাকিবিলাক ক্ষেত্ৰত যদি আমি চাওঁ বাকিবিলাক কোনবিলাক পজিটিভ ডিটাৰমিনাৰ কোনবিলাক মানে নাউন কোৱালিফাই কৰিছে সেইবিলাক আমি চাওঁ হা দেয়াৰ
হাৰ্ডশ্বিপ হয়নে আমি যদি কিতাপখন পঢ়িছোঁ বুজি পাম আমি যদি কিতাপখন ভালকৈ পঢ়িছোঁ তেতিয়াহ'লে আমি তাতে বিচাৰি পাম মাই চিষ্টাৰ এই ৱৰ্ডকেইটা তোমালোকে বিচাৰি উলিওৱাচোন হিজ ৱাইফ হয়নে হাৰ হাজবেণ্ড দেয়াৰ ফ্ৰাইড এনেকুৱা ধৰণৰ আৰু বহুত পাবা এইবিলাকে কি কৰিছে এইবিলাক হৈছে এইফালে এইখিনি হৈছে পজিটিভ ডিটাৰমিনাৰ্ছ আৰু এইবিলাক হৈছে কোৱালিফাই কৰা নাউনবিলাক পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ এতিয়া তোমাক কৈছে চোৱা নাও প্ৰেক্টিচ ইউজিং চাম মোৰ ডিটাৰমিনাৰ্ছ এতিয়া ইয়াত কিছুমান তোমাক আৰু ডিটাৰমিনাৰ্ছ দিয়া হৈছে এইবিলাক তোমাক অনুশীলন কৰিব দিছে ফিল ইন দ্য ব্লেংকছ উইথ দ্য এপ্ৰপ্ৰিয়েট পজিটিভ ডিটাৰমিনাৰ শুদ্ধ মানে পজিটিভ ডিটাৰমিনাৰটো লৈ পেলাই তোমাক কি কৰিব দিছে এইখিনি ফিল আপ কৰিব দিছে ওৱান ইজ ডান ফৰ ইউ এটা তোমাক কৈ দিছে ওৱানটো চোৱা দ্য ৱৰ্ডছ বিলং টু আছ মানে দে আৰ আৱাৰ ৱৰ্ডছ এতিয়া আৱাৰটো হৈছে পজিটিভ ডিটাৰমিনাৰ ঠিক তেনেকৈ টুটো চোৱা দ্য ৱৰ্ডছ ৱেৰ কেৰিড বাই ইউ ইউ কেৰিড দ্য ৱৰ্ডছ অন ইয়'ৰ এইটো কি হ'ব ইয়'ৰ বেক ইয়'ৰটো হ'ব পজিটিভ ডিটাৰমিনাৰ হয়নে 3 নম্বৰটো চোৱা আই এম ৰাইটিং এ বুক ইট ইজ এইটো কি হ'ব মাই বুক মাইটো হ'ব পজিটিভ ডিটাৰমিনাৰ ঠিক তেনেকৈ 4টো কি হ'ব দ্য কুকিজ আৰ এ প্ৰাউড পিপুল দে আৰ ন'ন ফৰ এইটো দে আৰ প্ৰাইড 5টো কি হ'ব উই আৰ ফ্ৰম আছাম আছাম ইজ আৱাৰ ষ্টেট ইয়াত কি হ'ব আৱাৰটো হ'ব এতিয়া এটা কথা কৈছোঁ চোৱাচোন তলতে বিচাইড পজিটিভ ডিটাৰমিনাৰবিলাকৰ বাহিৰেও কি আছে বুলি কৈছে দেয়াৰ আৰ আদাৰ কাইণ্ডছ অফ ডিটাৰমিনাৰ্ছ আন কিছুমান ডিটাৰমিনাৰ আছে সেইবিলাকক কি বুলি কোৱা হয় আৰ্টিকল বুলি কোৱা হয় ডেমনষ্ট্ৰেটিভ বুলি কোৱা হয় কোৱান্টিফায়াৰ্ছ বুলি কোৱা হয় হয়নে নিউমাৰেলছ বুলি কোৱা হয় অৰ্ডিনেলছ বুলি কোৱা হয় এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে কি আছে ডিটাৰমিনাৰ্ছ আছে পজিটিভ ডিটাৰমিনাৰ্ছবিলাকৰ বাহিৰত যেতিয়া আমি ডিটাৰমিনাৰ্ছৰ ওপৰত অন্য এটা ভিডিঅ'ত লৈ আনিম তেতিয়া সবিশেষ এই সম্পৰ্কে আলোচনা কৰিবলৈ চেষ্টা কৰিম নহ'লে ভিডিঅ'টি বহুত দীঘলীয়া হৈ যাব গতিকে পৰৱৰ্তী কুৱেশ্যনৰ মাজলৈ আগবাঢ়িছোঁ ইয়াতে এই পেছেজটো যে দিছে পেছেজটোত কি ৰাধাই তাইৰ ফ্ৰেণ্ড ৰোহিতক সিহঁতৰ ওচৰ চুবুৰীয়া মানুহৰ বিষয়ে কৈ আছে এতিয়া এই যে ইয়াত ব্যৱহাৰ কৰিছে ক'লা কৰি দিছে দেখিছেনে আণ্ডাৰলাইন কৰি এইবিলাক হৈছে একোটা কি হয় বুলি কৈছে ডিটাৰমিনাৰ হয় গতিকে এইবিলাক তোমালোকে এবাৰ ভালকৈ পঢ়ি চাবা তাৰ পিছৰখিনিলৈ আমি আগবাঢ়িছোঁ হাউ উড ৰোহিত ডেছক্ৰাইব হিজ নাইবাৰ এইবাৰ ৰোহিতৰ পাল পৰিলে ৰোহিতে কেনেকৈ তাৰ ওচৰ চুবুৰীয়াৰ বিষয়ে সি কি কৰিব বৰ্ণনা কৰিব ৰোহিতে তাৰ প্ৰতিবেশী বা ওচৰ চুবুৰীয়া মানুহৰ বিষয়ে কৈছে সি থকা ঠাইখনৰ ওচৰ চুবুৰীয়া মানুহৰ কথা কৈছে এই পেৰেগ্ৰাফটোত কি কৰিব লাগে তুমি এই ব্ৰেকেটৰ ভিতৰত যে আছে তিনিটাকৈ ডিটাৰমিনাৰ আছে সেই সঠিক কোনটো হ'ব ইয়াত ব্যৱহাৰ কৰিব লাগে গতিকে মই ইয়াতে তোমাৰ লিখি দিছোঁ তোমালোকে লিখি ল'বা এতিয়া চোৱা কুৱেশ্যন নম্বৰ বি হিয়াৰ আৰ চাম মোৰ চেণ্টেন্সেছ ফৰ প্ৰেক্টিছ ইয়াত তোমাক অনুশীলনৰ কাৰণে আৰু কিছুমান চেণ্টেন্স দিয়া হৈছে এইবিলাক তুমি কি কৰিব লাগে শুদ্ধ কোনটো ডিটাৰমিনাৰ ইয়াত ব্যৱহাৰ হ'ব সেইটো লিখিব লাগে ইয়াত কি হ'ব দেয়াৰ ইজ ডেছ ৱাটাৰ ইন দ্য জাগ ইয়াত কি হ'ব খালী ঠাইত কোনটো আহিব দেয়াৰ ইজ চাম ৱাটাৰ ইন দ্য জাগ 1 নম্বৰটো হৈ গ'ল এতিয়া 2 নম্বৰটো চোৱা দ্য টিচাৰ্ছ গেভ হিম ডেছ এডভাইচ ইয়াত কি হ'ব দ্য টিচাৰ গেভ হিম এ লট অফ এডভাইচ 3 নম্বৰটোত চোৱা ডেছ অফ দ্য বয়জ ৱাজ গিভেন এ প্ৰাইজ ইটছ এইটো কি হ'ব ইটছ 4 নম্বৰটোত আছে হি ৰিলাইজ অন দ্য ডেছ ফ্ৰেণ্ডছ হি হেজ ইয়াত কি হ'ব ফিউ আহিব 5 নম্বৰটোৰ ক্ষেত্ৰত কি হ'ব দেয়াৰ আৰ ডেছ বুকছ অন দ্য চেল্ফ ইউ মে চুজ ওৱান দেয়াৰ আৰ এ ফিউ বুকছ ইয়াত কি আহিব এ ফিউ আহিব তাৰপিছৰটোত চোৱা ডু ইউ হেভ ডেছ ৰিলেটিভছ ইন দ্য চিটি ইয়াত কি হ'ব এনি আহিব তাৰপিছৰটোত কি আহিব হি ইজ ডেছ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ এন আহিব ইয়াৰ ইলেক্ট্ৰিকেলৰ ইটো ভাৱেল হয় হয়নে তাৰপিছত আছে লাষ্টটো চোৱা হি লেফ্ট ডেছ আৱাৰ এগো ইয়াতো কি হ'ব এন আহিব পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ এতিয়া এইটো কুৱেশ্যন চোৱা লুক এট দ্য চেণ্টেন্সেছ ফ্ৰম দ্য লেচন এতিয়া পাঠটোৰ পৰা কিছুমান বাক্য ইয়াত তুলি দিয়া হৈছে তোমাক মন কৰিব কৈছে এইটোত কৈছে চোৱা she knew that her husband wouldn't buy anything from them বিটোত কৈছে his wife who was in the kitchen got busy making tea এনেধৰণে এ বি চি কৰি তিনিটা বাক্য দিয়া আছে এতিয়া কৈছে চোৱা তোমাক এই কথাখিনিলৈ মন কৰা ইন অল দিছ চেণ্টেন্সেছ ওপৰৰ এই আটাইকেইটা বাক্যতে কি দেয়াৰ ইজ এ পাৰ্ট ডেট কেন মেক কমপ্লিট চেঞ্জ অন ইটছ অন এতিয়া ইয়াত এনেকুৱা এটা অংশ আছে যিটোৱে নেকি সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰে দিছ পাৰ্ট ইজ কল্ড
the main clause আৰু হেতুকে কি বুলি কোৱা হৈছে main clause বুলি কোৱা হয় the other part is dependent on the main clause to complete its meaning আৰু আন এটা অংশ আছে যেটো নেকি নিজৰ অৰ্থ প্ৰকাশ কৰিবলৈ হলে কি কৰিব লাগিব সি মেইন ক্লজৰ হেল্প ল'ব লাগিব সি মেইন ক্লজৰ হেল্প নোহোৱাকে সি নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে অৰ্থাৎ আমি গম পালো এটা এনেকুৱা অংশ আছে যেটোৱে আনটো অংশক নহলেও মানে সি নিজৰ অৰ্থ প্ৰকাশ কৰিব পাৰে হেতু কোৱা হ'ব মেইন ক্লজ আৰু এনেকুৱা এটা ক্লজ আছে যেটো ক্লজে সি মেইন ক্লজক নহলে নিজৰ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে হেতুকে কি বুলি কোৱা হ'ব dependent or subordinate clause এটা চোৱা ফৰ এক্সাম্পল ইন সেন্টেন্স 1 সেন্টেন্স A she knew ইয়াত যে আমি বাক্যটো পালো এই বাক্যটো she knew টো হৈছে কি can make complete sense এটোৱে সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিব পাৰিছে whereas য'ত that her husband wouldn't buy anything from them এই পাৰ্টটোৱে কি কৰিছে do not make complete sense সম্পূৰ্ণকৈ অৰ্থ প্ৰকাশ কৰিব পৰা নাই গতিকে তাৰ পিছৰখিনি চোৱাচোন now can you say which part of sentence in B and C are the main clause এটা তোমাক ক'ব কৈছে এই যে বাক্যকেইটা এই বাক্যকেইটাৰ B বাক্যটো আৰু C বাক্যটো কোনকেইটা মেইন ক্লজ হয় তোমাক বিচাৰি উলিয়াব দিছে এতিয়া আমি যদি চাওঁ ভালকে his wife ঠিক আছে got making tea এই পাৰ্টটো হৈছে মেইন ক্লজ ঠিক আছে আৰু এই যে পাৰ্টটো আছে এটো হ'ব কি সাবঅৰ্ডিনেট ক্লজ সি বাক্যটো চোৱা when my brother-in-law asked me to buy something I politely declined ইয়াতে ফাৰ্স্ট পাৰ্টটো হৈছে সাবঅৰ্ডিনেট ক্লজ গতিকে আমাক যেটো মেইন ক্লজটো বাছি উলিয়াব দিছে গতিকে I politely declined এই পাৰ্টটো I politely declined এই পাৰ্টটো হৈছে মেইন ক্লজ এই পাৰ্টটোৱে প্ৰথম পাৰ্টৰ হেল্প নোহোৱাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰিছে পৰৱৰ্তী কোৱেশ্যনলৈ আগবাঢ়িছো এতিয়া আমি ইয়াতে লিখি দিম মানে কোনটো মেইন ক্লজ ইয়াতে লিখি দিছো এতিয়া তোমাক কৈছে চোৱা here few more sentences আৰু কিছুমান ইয়াতে বাক্য দিয়া হৈছে each of the sentences has a main clause and a subordinate clause প্ৰতিটো বাক্যতে এটাকৈ কি আছে মেইন ক্লজ আছে আৰু এটাকৈ অংশ subordinate clause হয় underline the main clause and circle the subordinate clause মেইন ক্লজটো তোমাক আন্ডাৰলাইন কৰিব দিছে আৰু সাবঅৰ্ডিনেট ক্লজটো কি কৰিব কৈছে সাৰ্কেল কৰিব দিছে হয়নে এতিয়া চাওঁচোন বাৰু প্ৰথম বাক্যটো চাওঁ I was surprised when my brother-in-law called the vendor এতিয়া এই প্ৰথম বাক্যটো এটা কি I was surprised এটো হৈছে মেইন ক্লজ গতিকে আমি ইয়াত কি কৰিছো আন্ডাৰলাইন কৰিছো আৰু when my brother-in-law called the vendor এটো হৈছে সাবঅৰ্ডিনেট ক্লজ গতিকে এটো আমি সাৰ্কেল কৰিছো কিয়নো এই ফাৰ্স্ট বাক্যটো যদি আমি চাওঁ I was surprised মই আচৰিত হৈছিলো এই কথাখিনি সেকেন্ড পাৰ্টটো হেল্প নোহোৱাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰিছে কিন্তু সেকেন্ড পাৰ্টটো যদি আমি ফাৰ্স্ট পাৰ্টটোক বাদ দি দিওঁ সেকেন্ড পাৰ্টটোৱে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব নোৱাৰে গতিকে কি হৈছে সাবঅৰ্ডিনেট ক্লজ সেকেন্ড বাক্যটোত চোৱাচোন I was sure he needed nothing from them এতিয়া এই বাক্যটো যদি চাওঁ I was sure এটোৱে নিজাকৈ অৰ্থ প্ৰকাশ কৰিব পাৰিছে he needed nothing from them ই নিজাকৈ অৰ্থ প্ৰকাশ কৰিব পৰা নাই গতিকে ই হৈছে সাবঅৰ্ডিনেট ক্লজ থাৰ্ডটো চোৱাচোন he knew that they were hungry and tired he knew তেওঁ জানিছিল এই কথাটো হ'ব এই পাৰ্টটো হ'ব মেইন ক্লজ আৰু বাকি পাৰ্টটো that they were hungry and tired এই কথাখিনি হ'ব সাবঅৰ্ডিনেট ক্লজ ফৰটো চোৱা when I saw him I wanted to offer them food when I saw him এই পাৰ্টটো হ'ব সাবঅৰ্ডিনেট ক্লজ আৰু সেকেন্ড পাৰ্টটো হ'ব মেইন ক্লজ I wanted to offer them food পাঁচ নম্বৰটো চোৱা I pretended এইখিনি কথা হৈছে মেইন ক্লজ আৰু that I was interested in their wares এইখিনি হৈছে সাবঅৰ্ডিনেট ক্লজ এতিয়া কোৱেশ্চন নম্বৰ 10 টোত কি হৈছে আমাৰ বিভিন্ন ঠাইৰ মানুহে পিনা বিভিন্ন ট্ৰেডিশনাল ড্ৰেছ বিলাকৰ বিষয়ে তোমাক তলত লিখিব দিছে মই ইয়াতে লিখি দিছো তোমালোকে লিখি লবা ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টিত আমাৰ ইমানখিনি প্ৰশ্নটো আলোচনা কৰিবলগীয়া আছিল আশা কৰো তোমালোকে কিছু হলেও বুজিব পাৰিছা যদি ভিডিঅ'টি ভাল পাইছা তেতিয়াহলে লাইক এটা কৰি দিবা যদি চেনেলটো নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা লগ পাম পৰৱৰ্তী ভিডিঅ' ধন্যবাদ